ইতিমধ্যে উপস্থিত হোৱা মাননীয় শিক্ষাগুৰুসকল আৰু বিদ্যালয়ৰ কৰ্মচাৰীবৰ্গ, আজি আমাৰ বিদ্যালয় এটা বিশেষত্ব দিন বুলি আমি অভিহিত কৰিছোঁ। যিহেতু আজি আমি আমাৰ বিদ্যালয়লৈ ইতিমধ্যে 29 গৰাকী নৈ সিপাৰৰ ছাত্ৰ ছাত্ৰী আৰু 12 গৰাকী ইতিমধ্যে আমাৰ এই পাৰে ছাত্ৰ ছাত্ৰী এডমিশ্যন কৰিবলৈ আহিছে। এই যি জাগৰণ উৎসাহ আমি নিজে অভিভূত হৈছোঁ। আৰু যোৱা বছৰ 2023 বছৰটো আমি A+ পাইছোঁ, এই বছৰটো আমি A+ পাইছোঁ। গতিকে সেইকাৰণে আমাৰ অভিভাৱকসকলে আমাৰ বিদ্যালয়লৈ নামভৰ্তিৰ কাৰণে এনেকৈ উৎসাহত ছাত্ৰ ছাত্ৰী পঠিওৱাৰ কাৰণে মই অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ। স্থানীয় শুভাকাংক্ষী সুধীবৰ্গক অভিনন্দন জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আহিছে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। আমাৰ শিক্ষাগুৰুসকলে নেৰানেপেৰা প্ৰচেষ্টাৰে তোমালোকৰ যিখিনি পৰিকল্পনা আছে, যাৰ যি সপোন আছে তাক বাস্তৱ কৰিবলৈ আমাৰ ছাৰসকলে অহোপৰ্থ প্ৰচেষ্টা কৰিব। সেয়েহে মই সকলো ছাত্ৰ ছাত্ৰীক আদৰ জনাইছোঁ। আৰু অহা 1 তাৰিখে এপ্ৰিলৰ 1 তাৰিখে আমাৰ পাঠদান আৰম্ভ হ'ব। সেই 1 তাৰিখে আমাৰ বিশেষ কৌশলে আমি সকলোৰে অভিভাৱকক নিমন্ত্ৰণ জনাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আধ্যাত্মিক শিক্ষা আমাক লাগে, তাৰ কাৰণে আমি জগত বনিয়া দেৱক ইতিমধ্যে সংযোগ কৰিছোঁ। আৰু কেইবাগৰাকী বিশেষজ্ঞ শিক্ষকৰে অহা এপ্ৰিলৰ 1 তাৰিখে আমি পাঠদান শুভাৰম্ভ কৰিম। তোমালোকৰ প্ৰতি মোৰ এটা আহ্বান, তোমালোকে এই যি আজি উৎসাহ এনেধৰণে সদায় বিদ্যালয়লৈ আহি থাকিবা। যদিও 1 তাৰিখৰ পৰা ক্লাছ হ'ব, এইকেইদিন তোমালোকৰ ওচৰে পাঁজৰে থকা ছাত্ৰ ছাত্ৰীক এডমিশ্যন কৰিবৰ কাৰণে নিমন্ত্ৰণ তোমালোকে কৰি লৈ আহিবা। ধন্যবাদ। শিক্ষাৰ্থীসকল আৰু লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু মোৰ সহযোগী শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ, ইতিমধ্যে আমাৰ এপ্ৰিল 1 তাৰিখৰ পৰা পাঠদান আৰম্ভ হ'ব। তাৰ 15 দিনৰ আগলৈকে আমাৰ বিদ্যা উৎসৱ বিদ্যাৰম্ভ বুলি আমাৰ যিটো নামভৰ্তিকৰণৰ পৰা ধৰি যি ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগত সহযোগিতা এইখিনি আমাৰ হ'ব। সেয়েহে অহা 1 তাৰিখৰ পৰা তোমালোক বিদ্যালয়লৈ সকলো আহিবা। যদিও এইকেইদিন বিদ্যা আৰম্ভ উৎসৱত তোমালোকৰ সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু বিদ্যালয়লৈ সদায় আহিবা, এই মই তোমালোকৰ ওচৰত আহ্বান ৰাখিলোঁ। আৰু মই বিশেষ নকওঁ, আৰু মোৰ ক'বলগীয়া ইমানে। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ উৎসৱ বিদ্যা আৰম্ভৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ ছাত্ৰী যিসকল নতুনকৈ আমাৰ বিদ্যালয়ত আজি পদাৰ্পণ কৰিলেহি তেওঁলোকক মই প্ৰথমতে স্বাগতম জনাইছোঁ। তেওঁলোকৰ দিনবিলাক শুভ হওক তাৰ মই আশীৰ্বাদ লগতে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকৰ জীৱন যাত্ৰাত খুব সহজ সৰলভাৱে যেন তেওঁলোক আগবাঢ়ি যায় আৰু প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰে। এতিয়া কথা হ'ল, আমাৰ বিদ্যালয়ত ইতিমধ্যে স্মাৰ্ট ক্লাছৰ পৰা ধৰি 2023 বৰ্ষত গুণোৎসৱত A+ ইতিমধ্যে পাবলৈ সক্ষম হৈছে। আৰু লগতে গুৱাহাটীত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি A+ৰ বিদ্যালয়বিলাকক নিৰ্দিষ্ট ছিলেকশ্যনত থকা 20খন বিদ্যালয়ক নিমন্ত্ৰণ জনাইছিলে গুৱাহাটীলৈ। আৰু তাৰে ভিতৰত আমাৰ বিদ্যালয়খনৰ স্থান পাইছে। ইতিমধ্যে আমাৰ প্ৰধান ছাৰে তালৈ গৈ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ সেই সুবিধাকণ পালে। আৰু এতিয়া 2024 বৰ্ষত যি গুণোৎসৱ A+ আমাৰ পাবলগীয়া আছিল আৰু আমি ভাবিছিলোঁ পামেই, আমাৰ বিদ্যালয়ত যিমান ধুনীয়া নীতি নিয়ম বা ডিচিপ্লিনি হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচালিত কৰে, আমাৰ পৰিচালনা সমিতিৰ পৰা ধৰি মাতৃগোটৰ পৰা ধৰি অভিভাৱকসকলৰ পৰা ধৰি আমাৰ শিক্ষক যি সমূহ শিক্ষকবৃন্দ, এই সকলোখিনিৰ জৰিয়তে যিমানখিনি আমাৰ বিদ্যালয়ত দিব লাগে সেইখিনি দিয়াৰ প্ৰতিশ্ৰুতিৰ ফলস্বৰূপে আমাৰ বিদ্যালয়ে A+ পাবলৈ সক্ষম হৈছে। এতিয়া তোমালোকে নতুনকৈ অহা আমাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে দেখিছাই। আৰু আমাৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক মই জনাব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত ইতিমধ্যে স্মাৰ্ট ক্লাছ যিটো আছে, এই ক্লাছৰ জৰিয়তে আমি টিচিং কৰিতো ভাল পাইছোঁৱেই, ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছে। আৰু আগন্তুক 2024 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা নিশ্চিতভাৱে আমি স্মাৰ্ট ক্লাছটো যিমান ধৰণে ব্যৱহাৰ কৰিব লাগে আমি তেনেকৈয়ে কৰিম। আৰু তোমালোকৰ প্ৰতিটো যি আমাৰ ষ্টেপত আমাৰ ড্ৰবেক আছে, তোমালোকৰ আমাৰ অধ্যয়ন কৰিবৰ কাৰণে আমাৰ শিক্ষকসকল অতি পাৰ্গতশালী।
আমাৰ বিদ্যালয়ৰ যি ষ্টাফ আছে এই ষ্টাফত অতি কৌশলীপূৰ্ণ শিক্ষকেৰে ভৰপূৰ। আমাৰ বিদ্যালয়ত মই এইখনতে আমি গৌৰৱ কৰিব পাৰোঁ, আমাৰ প্ৰধান ছাৰৰ নেতৃত্বত আমাৰ বিদ্যালয়ত থকা ষ্টাফৰ প্ৰত্যেকজন ব্যক্তিয়েই একোটা নিৰ্দিষ্ট দিশত অতি উন্নত, আৰু এই গোটেইখিনি সামৰি তোমালোকে নিশ্চিন্ত মনে আমাৰ বিদ্যালয়ত পাঠদান সংগ্ৰহ কৰিব পাৰা। আৰু তোমালোকৰ আগন্তুক আহি থকা দিনত তোমালোকে ধুনীয়াকৈ নিজৰ যি লক্ষ্য তাত উপনীত হ'ব পৰাকৈ আমাৰ শিক্ষকসকলে যিমান দিব লাগে সকলোৱে 100% দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ প্ৰধান ছাৰৰ নেতৃত্বত আমাৰ বিদ্যালয়ত প্ৰেৰণাদায়ক যি ক্লাছ দিয়ে ই আমাৰ অসমত নহয়, গোটেই ভাৰতবৰ্ষত নহয়, এইটো গোটেই ৱৰ্ল্ডতে একেবাৰে বিৰল। মই বহাই কোৱা নাই, তোমালোকে স্বচক্ষুৰে দেখিবলৈ পাবা। প্ৰেৰণাদায়ক যি ক্লাছ দেওবাৰে হয়, বিশিষ্ট বিভিন্ন কৌশলপূৰ্ণ বিখ্যাত ব্যক্তিসকলক মতাই আনে, আৰু ছাৰে ইতিমধ্যে কথা দিলেই 1 তাৰিখৰ দিনাখন আমাৰ আধ্যাত্মিক দিশত সংগতি ৰাখি এজন বিশিষ্ট ব্যক্তি আমাৰ বিদ্যালয়লৈ আহিব। গতিকে এই কথাখিনি অকল আধ্যাত্মিক দিশতে নহয়, বিভিন্ন ধৰণৰ কৌশলীপূৰ্ণ ব্যক্তিসকলক আমাৰ বিদ্যালয়লৈ আনিব, আৰু বিদ্যালয়খন কিমানখিনি উন্নতি কৰিব পাৰে সেইখিনিৰ ওপৰত আমাৰ প্ৰধান ছাৰে নেতৃত্ব লয়, আৰু লগত আমাৰ শিক্ষকবৃন্দ জড়িত থাকে। আমাৰ নতুনকৈ অহা যিসকল শিক্ষক আছে তোমালোকে ভালকৈ পাবাহে, পোৱা নাই, একদম আটক ধুনীয়া অতি কৌশলীপূৰ্ণ আমাৰ শিক্ষকসকলে তেওঁলোকৰ বেষ্টটো দিবলৈ চেষ্টা কৰিব। মোৰ ফালৰ পৰাতো মই দিমেই। গতিকে আমাৰ বিদ্যালয়খনৰ প্ৰতিটো কথা সামাজিক মাধ্যমত ইতিমধ্যে পাব্লিছ হৈ গুচি যায়। গতিকে আমি কোনো কথা আমি লুকুৱাই নাৰাখোঁ। আমি কৰা কামবিলাক খুব সহজ সৰলভাৱে আমি প্ৰকাশ কৰিবলৈ আমি ভয় নকৰোঁ। গতিকে তোমালোকক নিশ্চিতভাৱে মই এটাই ক'ব পাৰোঁ, তোমালোকে আমাৰ বিদ্যালয়খন নিশ্চয় ভাল পাবা। কিন্তু এটা কথা সদায় মনত ৰাখিবা, বিদ্যালয়খনৰ নীতি-নিয়মবিলাক মানি চলাটো ভাল। আমি মানুহৰ মাজত ভেদাভেদ আমি লাভ নাই, তোমালোকে জানা। মনে আমাৰ মাজত ভেদাভেদ আনি লাভ আছেনে? আছে নেকি? নাই। 2-1জন ব্যক্তি আমাৰ মাজত যদি ওলায়ো তেনেকুৱা কথাবিলাকৰ আমি গুৰুত্ব দিব নালাগে। মই এইটো কথা কোৱাৰ কাৰণ আছে, পিছলে বুজিবা। গতিকে বিদ্যালয়খনত পজিটিভ দিশটো বহুত বেছি আছে যদিও নিগেটিভ 2-এটা নথকা নহয়। এই নিগেটিভবিলাক আমি এই 2024 বৰ্ষত নোহোৱা কৰি দিম। আৰু আমাৰ প্ৰধান ছাৰৰ এনেকুৱা নেতৃত্ব আছে, আৰু আমাৰ সহযোগী শিক্ষাগুৰুসকলৰ ইমান শক্তিশালী হৈ আছে, তেওঁলোকে নেতিবাচক কথাবিলাক নোহোৱা কৰি দিব পৰা ক্ষমতা আছে। আৰু তোমালোকক মই 2024 বৰ্ষৰ আগন্তুক যি আহিবলগীয়া তোমালোকৰ পাঠদান হ'ব, তোমালোকক স্বাগতম জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। মোৰ মাতটো তোমালোক সকলোলৈকে গৈছেনে? মই বহুত দেৰি কথা নকওঁ, 2 মিনিট কথা কম, তোমালোকে শুনিবা বুলি মই আশা কৰিলোঁ। এখন বিদ্যালয়ত শিক্ষাগুৰুসকল থাকেই, তাৰ ওপৰতো বিদ্যালয়খন চোৱা চিতা কৰিবলৈ এখন সমিতি থাকে, আৰু সেই সমিতিখনৰ ময়ো এজন ব্যক্তি। তোমালোকৰ অভাৱ অভিযোগবিলাক আমি সদায় লক্ষ্য কৰোঁ, আৰু সেইবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰোঁ। আমি চৰকাৰৰ লগত কথা পাতোঁ, ৰাইজৰ লগত কথা পাতোঁ, আৰু অভিভাৱকসকলৰ লগতো কথা পাতোঁ। তোমালোক যিসকল নতুনকৈ আহিছা, মই ভাবোঁ তোমালোক বহুত ভাগ্যৱান। তোমালোক এনেকুৱা এখন বিদ্যালয়লৈ আহিছা যিখন বিদ্যালয়ত অকল পুথিগত শিক্ষাই নহয়, ইয়াৰ বাহিৰেও যিখিনি শিক্ষাৰ প্ৰয়োজন সেই গোটেই শিক্ষাখিনি ইয়াত পাবলৈ সক্ষম হ'বা। ইয়াত আমি ছাত্ৰ ছাত্ৰীসকল আহিছোঁ, আৰু এই বিদ্যালয়খন হৈছে এটা মন্দিৰ, আৰু এই মন্দিৰটোৰ নাম হৈছে জ্ঞান মন্দিৰ। তোমালোক জ্ঞান মন্দিৰলৈ আহিছা। ইয়াত কোনো ধৰ্মৰ ল'ৰা ছোৱালী নাই, ইয়াত কোনো জাতিৰ ল'ৰা ছোৱালী নাই, ইয়াত আছে কেৱল জ্ঞান মন্দিৰৰ পূজাৰীসকল। জ্ঞান মন্দিৰৰ পূজাৰীসকল, তোমালোক একোজন পূজাৰী বুলি নিজকে ধৰি লোৱা, বুজি পাইছানে? তোমালোক যিটো পথত ভৰি দিছা, এই পথটোৱে এদিন তোমালোকক বহু দূৰ আগলৈ লৈ গুচি যাব। যিটো কথা তোমালোকে কল্পনা কৰিব পৰা নাছিলা, আজি বালিগাঁৱৰ যিটো ঠাইত গাড়ী এখন যাবলৈ সক্ষম নহয়, ৰাস্তা পদূলি নাই,
আজি বৰবিলত যিটো ঠাইত গাড়ী এখন যাবৰ কাৰণে নদী পাৰ হ'বলগীয়া হয় বা আজি ভেলাই মৰা নিচিনা ঠাইৰ পৰা ল'ৰা ছোৱালী আছে যিবোৰ অতি দুৰ্গম ঠাই যাতায়াতৰ সুবিধা নাই সেই ছাত্ৰ ছাত্ৰীসকল তোমালোক যিসকলে ইমান কষ্ট কৰি ইয়ালৈ আহিছা তোমালোকে এটা সপোন লৈ যাব লাগিব তোমালোকে বাস্তৱত সেই সপোন ৰূপায়িত কৰিব লাগিব আৰু দেখুৱাব লাগিব যে দুৰ্গম ঠাইৰ পৰা আহিও আমি পোহৰ লৈ যাব পাৰোঁ আমি আমাৰ নিজৰ ঠাইডোখৰক উজ্জ্বল কৰি তুলিব পাৰোঁ বুজি পাইছানে সেই জ্ঞান তোমালোকৰ থাকিব লাগিব আৰু এটা কথা কেৱল পঢ়ি শুনিয়েই পুথিগত শিক্ষা অৰ্জন কৰি যে এজন ছাত্ৰ বা ছাত্ৰী সৰ্বাত্মক ৰূপে বা নিজে ভবাকৈ বহুত বেছি কিবা এটা পালোঁ বুলি ভাবিবা সেইটো নহয় হিমা দাসৰ নাম তোমালোকে শুনিছা হিমা দাসে কেৱল দৌৰিছিলে দৌৰি দৌৰি হিমা দাসে এনেকুৱা এটা পজিশ্যনত বৰ্তমান আছে যিটো পজিশ্যনত পাবলৈ বহুতে চেষ্টা কৰিও লাভ কৰিব পৰা নাই তোমালোকে কোনোবাই যদি মাৰপিট কৰি ভাল পোৱা লগৰ ল'ৰাজনক ঘুচিয়াই লাভ নাই তোমালোকে ঘুচিওৱা এনেকৈ ঘুচিওৱা যিটো ঘুচাৰে তোমালোকক লাভলীনা বুঢ়াগোহাঁইৰ নিচিনাকৈ জীৱনটো মহিয়ান কৰি তুলিব পাৰে লাভলীনা বুঢ়াগোহাঁই কেৱল এগৰাকী মাৰ্চেলাৰে নহয় তেওঁ এতিয়া DSP হয়নে আৰু যিসকল ভাল খেলুৱৈ বাইচুং ভুটীয়াৰ নাম শুনিছানে ফুটবল খেলা তোমালোকৰ বহুতেই খেলিবলৈ যদি মন কৰিছা বাইচুং ভুটীয়াৰ নিচিনাকৈ খেলা আৰু কাৰোবাক যদি মাৰিবলৈ মন কৰিছা লাভলীনা বুঢ়াগোহাঁইৰ নিচিনাকৈ মাৰা আৰু যদি দৌৰিবলৈ মন কৰিছা হিমা দাসৰ নিচিনাকৈ দৌৰা তেতিয়াহে তোমালোক ছাকচেছ হ'ব পাৰিবা আৰু ছাকচেছটো খুব বেয়া বস্তু ছাকচেছ এনেকুৱা এটা বস্তু যি নিজে নিজৰটোহে সহ্য কৰিব পাৰে আনৰটো দেখিব নোৱাৰে কিন্তু তোমালোক তিনিটা হতগুৰি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা দেখুৱাব লাগিব তোমালোক অন্তৰৰ পৰা শুদ্ধ হ'ব লাগিব নিজেও ছাকচেছ গোটাব লাগিব আনে ছাকচেছ লাভ কৰিলেও তাত তোমালোকে সহযোগ কৰিব লাগিব বুজি পাইছানে ইয়াত মই আকৌ বেছি কথা নকওঁ ইয়াত আমি কোনো ধৰ্মৰ ল'ৰা ছোৱালী নাই কোনো জাতিৰ ল'ৰা ছোৱালী নাই ইয়াত আমি কি আছোঁ সকলো ষ্টুডেণ্ট নহয় জানো আৰু আমাৰ পিতৃ মাতৃ বৰ্তমান ইয়াত থকা শিক্ষাগুৰুসকল আৰু এইসকল শিক্ষাগুৰু তোমালোক ইমান ভাগ্যৱান যে ইমান সৰ্বগুণাকাৰ শিক্ষাগুৰু তোমালোকে লাভ কৰিছা যিসকলৰ পৰা তোমালোক যদি বুদ্ধিমান হোৱা বহু কথা জানিব পাৰিবা আৰু তোমালোকক বহু দূৰলৈ লৈ গুচি যাব ইয়াত প্ৰধান শিক্ষক মহোদয়কে ধৰি প্ৰতিজন শিক্ষকেই খুব অধ্যয়নশীল আৰু খুব ভাল খুব মৰমীয়াল তোমালোকে যদি তেওঁলোকক নিজৰ বুলি জ্ঞান কৰি সন্মান দিয়া তোমালোককো কিন্তু তেওঁলোকে বহু ওপৰলৈ লৈ যাব আৰু তোমালোকে সন্মান দিয়া বা নিদিয়া তেওঁলোকে সদায় তোমালোকৰ কাৰণে চেষ্টা কৰিছে বা কৰি যাব কিন্তু তোমালোকে নিজক ফাঁকি নিদিবা শিক্ষাগুৰুৰ অবাধ্য নহবা তেতিয়া নিজক জিলিকাই তুলিব পাৰিবা আৰু তোমালোকৰ লগতে আমাৰ এই বিদ্যালয়খনৰ নাম সকলো ঠাইতে জিলিকি থাকিব মই বেছি কথা নকওঁ যিসকল নতুনকৈ আহিছা তোমালোকক শুভেচ্ছা জনাইছোঁ তোমালোকৰ আগন্তুক শিক্ষাবৰ্ষটো সফল হওক আৰু তোমালোক প্ৰত্যেকে একোজন ভাল মানুহ হোৱা সুখেৰে থাকা আৰু সকলোৱে মিলিজুলি থাকিবা এয়াই মোৰ তোমালোকৰ প্ৰতি আহ্বান আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ বিদ্যালয়সমূহ কৰ্মচাৰীসকল আৰু নপুৰণিসমূহ ছাত্ৰ ছাত্ৰীসকল আমি বিশেষকৈ আমাৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈ অৰ্থাৎ তিনিটা হাতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈ তোমালোকে আমাৰ বিদ্যালয় আহিছা ইয়াৰ বাবে আমি তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তিনিটা হাতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ভিতৰতে প্ৰতিষ্ঠিত নহয় ই সুদূৰ প্ৰসাৰী হৈ পৰিছে বিভিন্ন মাধ্যমতে আমাৰ সৌভাগ্য বুলি ভাবোঁ আমি লখিমপুৰ জিলাৰ কাৰণে তিনিটা হাতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে যিহেতু তোমালোকে নিশ্চয় জানা আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ আমাৰ সম্পাদক সাধাৰণ সম্পাদক তোমালোকৰ বিদ্যালয় প্ৰধান ছাৰ ৰমেন দুৱৰা তোমালোকে নিশ্চয় জানিছা অসমৰ হাইস্কুল শিক্ষক সংস্থাৰ তেখেত ছেক্ৰেটাৰী গতিকে এই বিদ্যালয়ৰ পৰা যিমানবিলাক কাম কাজ হয় আমাৰ প্ৰধানৰ জৰিয়তেই আমি ছাৰক সহায় সহযোগিতা কৰি আমাৰ বিদ্যালয়ৰ পৰা তেখেতক যিখিনি সহায় সহযোগিতা কৰিব লাগে সেইখিনি আমি কৰি যোৱা হৈছে আৰু তোমালোকৰ কাৰণে যিখিনি কৰিব লাগে প্ৰধান ছাৰৰ লগতে আমাৰ তৰফৰ পৰা আমাৰ শিক্ষকসকলে যিখিনি তোমালোকক সহায় সহযোগিতা কৰিব লাগে সেইখিনি গোটেইখিনি তোমালোকক কৰিবলৈ চেষ্টা কৰিব আৰু মোৰ বিষয়ে ছাৰে কৈছে মই
স্কুল প্ৰতিষ্ঠা হোৱাৰ পৰা আজি প্ৰায় 28 বছৰ ইংৰাজী শিক্ষাদান কৰি থাকোঁ আৰু যিসকলে ভাল ফল লাভ কৰিব পাৰে যিসকলে লেটাৰ লাভ কৰে মই 3000 টকা প্ৰতি বছৰে দি অহা হৈছে প্ৰায় 14 চনৰ পৰা আজিলৈকে দি থকা হৈছে তোমালোকেও আশা কৰিম তোমালোকেও ধুনীয়াকৈ যিবিলাক দিয়া যায় যিবিলাক নীতি নিয়ম দিয়া যায় সেই নীতি নিয়মবিলাক পালন কৰিবা ধুনীয়াকৈ পালন কৰিবা আৰু সেইখিনি পালন কৰি গ'লে তোমালোকে নিজক জীৱনটো আগুৱাই নিবলৈ সফল হ'ব পাৰিবা গতিকে তোমালোকে সকলোকে পুনৰবাৰ আমাৰ বিদ্যালয়লৈ অহাৰ বাবে আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তোমালোকৰ মা দেউতাকক জনাবা যাতে এই বিদ্যালয়লৈ ৰেগুলাৰ আহিব পৰা স্কুল ক্ষতি নকৰিবা আৰু যদি কিবা কাৰণত ক্ষতি হয় জনাবা বিদ্যালয় প্ৰধানক জনাবা ক্ষতি হ'ব পাৰে কেতিয়াবা কিন্তু পৰাপক্ষত স্কুল ক্ষতি নকৰিবা নিয়মীয়াকৈ পাঠদান আমি আগবঢ়াম আৰু তোমালোকে নিয়মীয়াকৈ পাঠদান গ্ৰহণ কৰি গ'লে নিজৰ জীৱনত সফল হ'বলৈ পাৰিবা বুলি আমি বিশ্বাস ৰাখি আমি ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ তোমালোকৰ স্কুলত তোমালোকৰ মই মা আৰু দেউতা হ'ব মাকে মই আজিৰ পৰা তোমালোকৰ মা আৰু দেউতা ক'ত স্কুলত তোমালোকৰ মা আৰু দেউতা ভুল কৰিলে মাকে জীয়েকক বেয়াকৈ কয় নেকি মিলন পেগু মাৰ নামটো কৈ দিবা দেই MIT